ক্ৰমশ আগবঢ়াই অহা নিগম ষষ্ঠ মহাভাগৱত ভাগৰ পৰ্যালোচনাৰ বাবে আমি আজি তৃতীয় স্কন্ধৰ কৰ্দম ঋষি তেওঁৰ পুত্ৰ যে ভগৱন্তই কপিল নামেৰে অৱতাৰ গ্ৰহণ কৰিছে, তেওঁলোক কিয় আহিব লগা হ'ল, আমি সেই সম্পৰ্কে দুআষাৰ পৰ্যালোচনা কৰাৰ মানস কৰি আমি আপোনাৰ সবৰ শ্ৰী চৰণত সেৱা ধৰিছোঁ। কৃষ্ণ। হে কৃষ্ণ তজো পদ পদ্ম প্ৰজাপতি ব্ৰহ্মাই প্ৰজা সৃষ্টিৰ মানস কৰি তেওঁ নৱজন প্ৰজাপতিক সৃষ্টি কৰি তেওঁ প্ৰজা সৃষ্টিৰ বাবে তেওঁলোকক নিৰ্দেশনা প্ৰদান কৰিছিল। আৰু যি সময়ত নৱ প্ৰজাপতিৰ ভিতৰত এই কৰ্দম ঋষিও এজন, আৰু সেয়েহে প্ৰজাপতি কৰ্দম ঋষিয়েও তেওঁ প্ৰজা সৃষ্টি মানস কৰি তেওঁ ভক্তি ভাৱেৰে সৰস্বতীৰ তীৰত তেওঁ 10,000 বছৰ তপস্যা কৰিছিল। পিতৃৰাদেশ পালন কৰি তেওঁ প্ৰজা সৃষ্টি কৰাৰ মানস কৰিছিল। অকৰ্দমক প্ৰজা সজীবে বুলিলা, পিতৃৰ বচনে তেতিক্ষণে চলি গলা। সৰস্বতী তীৰে জাগ কৰিলা হৰিষ, কৰিলন্ত তপ 10,000 মৰিষ। ভক্তি ভাৱে নানা দ্ৰব্য পূজা কৰিলন্ত, অপাশে তুষ্ট হোৱা দেখা দিলা ভগৱান।
ব্যাসনন্দনে যেতিয়া মৈত্ৰেয় ঋষিৰ ওচৰত এই কথা সুধিছিল, অৰ্থাৎ বিদুৰে যেতিয়া মৈত্ৰেয় ঋষিক সুধিছিল যে কেনেকৈনো কৰ্দম ঋষিয়ে দেৱহূতিক তেওঁ ভাৰ্যাৰূপে লাভ কৰিছিল আৰু ভগৱন্তইনো কিয় আহি দেৱহূতিৰ গৰ্ভত তেওঁ জন্ম ল'ব লগা হ'ল, এই কথা ব্যাসনন্দন মহাজ্ঞানী মহাধাৰ্মিক বিদুৰে মৈত্ৰেয় ঋষিক প্ৰশ্ন কৰিছে আৰু মৈত্ৰেয় ঋষিয়েও এই প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিবলৈ আগবাঢ়ি তেওঁ আহি কৈছে যে ব্ৰহ্মাৰ পুত্ৰ কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাৰ আদেশ পালন কৰি তেওঁ সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তেওঁ তপস্যা কৰিলে। যিহেতু পিতৃ ব্ৰহ্মাই তেওঁ প্ৰজাৰ সৃষ্টিৰ নিৰ্দেশনা দিছে, গতিকে তেওঁ এই প্ৰজা সৃষ্টি কৰাৰ মানস কৰিয়েই তেওঁ ভগৱন্তৰ শ্ৰীচৰণত প্ৰণাম জনাই সৰস্বতী নদীৰ তীৰত তেওঁ 10,000 বছৰ তপস্যা আৰম্ভ কৰিলে আৰু তেওঁ তপস্যাত ভগৱন্ত সন্তুষ্ট হৈ কৰ্দম ঋষিক দেখা দিছিল। ভগৱন্তই যি সময়তেই ভকতৰ প্ৰতি সন্তুষ্ট হৈ ভকতক দেখা দিয়াৰ কথা শাস্ত্ৰই প্ৰকাশ কৰে, সেই সময়তেই ভগৱন্তৰ যি স্বৰূপ আমাৰ সন্মুখত ভগৱন্তৰ স্বৰূপ দৰ্শন কৰায়, তেওঁৰ যি শংখ চক্ৰ গদা পদ্ম, তেওঁৰ যি মাথাত কিৰীটি, তেওঁ কৰ্ণত যি মকৰ কুণ্ডল, তেওঁ এই সকলো বস্তু সকলো তেওঁৰ সম্পদ আমাৰ সন্মুখত দৰ্শন কৰায় ভগৱন্তৰ সেই স্বৰূপ আমাৰ চৰণত দৰ্শন কৰাবলৈ, আমাৰ ওচৰত দৰ্শন কৰাবলৈ আমাৰ শাস্ত্ৰকৰ্তা ব্যাসে শাস্ত্ৰ প্ৰণয়ন কৰোঁতেই তেওঁ এই কথা ভকত সমস্তৰ প্ৰতি তেওঁ দয়া কৰি ভকত সমস্তৰ ভগৱন্তৰ স্বৰূপ দৰ্শন কৰাৰ মানস কৰিয়েই তেওঁ এই ভগৱন্তৰ স্বৰূপ দৰ্শন কৰাবলৈ তেওঁ অংগ দৰ্শন কৰাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। যিহেতু কৰ্দম ঋষি তেওঁ 10,000 বছৰ তপস্যাত ৰত হৈ আছে, একমাত্ৰ ভগৱন্তৰ শ্ৰীচৰণত তেওঁ প্ৰণাম জনাইছে, তেওঁ তপস্যা কৰিছে, কিয়নো তেওঁ যাতে ভগৱন্তক দৰ্শন পায় আৰু সেয়েহে কৰ্দম ঋষিৰ ভক্তিত সন্তুষ্ট হৈ ভগৱন্তই তেওঁক দেখা দিছিল। অৰুণ চৰণ দুই ভক্তৰ গৰুৰ স্কন্ধে থাপি লন্ত কৃপাময় হেন ৰূপে আকাশে ৰৈছা ভগৱন্ত দেখিয়া কৰ্দম মহা আনন্দ ভৈলন্ত। ভগৱন্ত যেতিয়া কৰ্দম ঋষিৰ তপস্যাত সন্তুষ্ট হ'ল, কৰ্দম ঋষিৰ আৰাধনাত সন্তুষ্ট হ'ল আৰু ভগৱন্তই আহি তেওঁ শংখ চক্ৰ গদা পদ্ম তেওঁ চতুৰ্ভুজ ধাৰণ কৰি তেওঁ গৰুৰ স্কন্ধত আৰোহণ কৰি আহি তেওঁ আকাশতেই থাকি তেওঁ কৰ্দম ঋষিৰ ওচৰত তেওঁ দৰ্শন দিছিল। আৰু যেতিয়া মনৰ বাঞ্ছিত যত
কৰ্দম ঋষিও অত্যন্ত আনন্দ লাভ কৰিছিল আৰু সেই আনন্দতে তেওঁ ভগৱন্তৰ শ্ৰীচৰণত প্ৰণাম জনাইছিল। পাছে উঠি কীৰ্তঞ্জলি হুয়া নম্ৰ ভাৱ ভক্তি ভাৱে স্তুতি আৰম্ভিলা সেই ঠাৱ। সেই স্থানতে কৰ্দম ঋষি তেওঁ তপস্যাৰ পৰা উঠি অত্যন্ত ভকতি ভাৱে ভগৱন্তৰ শ্ৰীচৰণত তেওঁ কীৰ্তঞ্জলি পুতে তেওঁ স্তুতি আৰম্ভ কৰিবলৈ ধৰিলে। সকাম ভক্তিক নিন্দা কৰিয়া বুলন্ত কৰ্দম বদতি দেৱ দেৱ ভগৱন্ত মোৰ মহাপৰময়ানন্দ ভৈলা জাত চক্ষুৰ ফলক আজি দেখিলো সাক্ষাৎ। কৰ্দম ঋষিয়ে ভগৱন্তৰ শ্ৰীচৰণত প্ৰণাম জনাই তেওঁ স্তুতি আৰম্ভ কৰিলে। তেওঁ ভগৱন্তৰ ওচৰত এনেদৰে স্তুতি আৰম্ভ কৰিছে যে হে প্ৰভু ভগৱন্ত, ভক্ত সমস্তই সকাম কৰ্মক সদায় নিন্দিত কৰি আহিছে আৰু সেয়েহে আপোনাৰ শ্ৰীচৰণত যে আমি প্ৰণাম জনাইছো, আজি মোৰ চক্ষুৰে যে স্বচক্ষে যিহেতু মই আপোনাক দৰ্শন পাইছো, মোৰ আজি অন্তৰত মহা আনন্দ আজি উদ্ভৱ হৈছে। আনন্দৰ যি জাত অৰ্থাৎ জন্ম হৈছে। যিহেতু সকাম কৰ্মক নিন্দিত বুলি ভকত সমস্তই কৈছে, মই আপোনাৰ শ্ৰীচৰণত কি বৰ ভিক্ষা কৰিম সেই কথা মই নিজেই চিন্তিত হৈছো। গতিকে মহা মহা যোগী হবে যাক নেদেখয় সাক্ষাতে প্ৰত্যক্ষ ভৈলা হেন কৃপাময় তজুপাদ পদ্ম যিটো সকামে সেৱয় তোমাৰ মায়া এটাক মোহিলে নিশ্চয়। যোগী সমস্তৰ কথা কৈছে, যিসকল যোগীয়ে অনবৰতে তোমাক ধ্যান কৰি আছে আৰু সেই যোগীসকলেও তোমাক সাক্ষাতে দৰ্শন লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু আমি তোমাৰ শ্ৰীচৰণত প্ৰণাম জনাইছো আৰু তুমিও আমাৰ প্ৰতি সন্তুষ্ট হৈ আমাক তুমি দৰ্শন দিছা। আৰু যিসকলে সকাম কৰ্মৰ দ্বাৰা তোমাক উপাসনা কৰে, তোমাক চিন্তা কৰে, তোমাক সেৱা পূজা আদি কৰে, সেইসকলক তোমাৰ মায়াই যে আবদ্ধ কৰি ৰাখিছে সেই কথাও তুমি নিজে প্ৰকাশ কৰিছা প্ৰভু। তথাপি তুভাৰে যাবিহা কৰিবা মনে কৰিলো পাশা মই তোমাৰ চৰণে। যদিও সকাম কৰ্মক সকলোৱে নিন্দা কৰে, ভকতৰ বাবে সকাম কৰ্ম নিন্দিত, তথাপি মই তোমাৰ শ্ৰীচৰণত এই সকাম কৰ্মকে আৰাধনা কৰি তোমাৰ শ্ৰীচৰণত মই সেৱা জনাইছো প্ৰভু। সকাম কৰ্ম হৈছে এনেকুৱা য'ত তথাপিতো ভাৰ্যা বিহা কৰিবা মানে মই এগৰাকী মোৰ ভাৰ্যা বিয়া কৰোৱাৰ মোৰ মনত এই স্পৃহা জাগৃত হৈছে আৰু সেইকাৰণেহে কৰিলো উপাসা মই তোমাৰ চৰণে। মই মোৰ মনমত এগৰাকী ভাৰ্যা পাবৰ বাবেই মই তোমাৰ শ্ৰীচৰণত
এই উপাসনা এই স্তুতি আৰম্ভ কৰিছো। ব্ৰহ্মাৰ বচনে মুক বান্ধিয়া আশ্ৰয় এতেকে মুখ অধিকাৰ নাহি পিতৃ ব্ৰহ্মাই মোক যি নিৰ্দেশনা দিছে যে মই প্ৰজা সৃষ্টি কৰিবলৈ আৰু প্ৰজা সৃষ্টিৰ মানস কৰি আজি মই তোমাৰ শ্ৰীচৰণত এই সকাম কৰ্মকে আৰাধনা কৰিছো। মই তোমাৰ শ্ৰীচৰণত তোমাকে আশা কৰি তোমাৰ শ্ৰীচৰণত মই প্ৰাৰ্থনা জনাইছো যাতে মই এগৰাকী মনোমত ভাৰ্যা লাভ কৰিব পাৰো। আৰু এয়া হৈছে মোৰ পিতৃৰ নিৰ্দেশনা য'ত মই প্ৰজা সৃষ্টি কৰাৰ বাবে আহি আজি তোমাৰ শ্ৰীচৰণত মই এই প্ৰাৰ্থনা জনাইছো। কিন্তু অনুৰূপ মোৰ ভাৰ্যা ইচ্ছা আছে এদিখনে দিয়া মুখ দিয়া পাছে কামাতুৰ কৰ্ম যত তাকয়না দৰি যাৰা তজু চৰণে জয়নিষ্ঠ কৰি। যদিও তুমি প্ৰভু মোক দেখা দিছা, তোমাক মই স্বচক্ষে যদিও দেখা পাইছো, মোৰ সৌভাগ্য যে মই তোমাক দৰ্শন লাভ কৰিব পাৰিছো, কিন্তু যিগৰাকী ভাৰ্যাৰ কথা মই তোমাৰ ওচৰত প্ৰকাশ কৰিছো, মোক তেনেগৰাকী ভাৰ্যা দান দিয়া, তেনেগৰাকী ভাৰ্যা যাতে মই পাওঁ, তুমি মোক সেই বৰ দান কৰা। মই তোমাৰ ওচৰত মুখ্য বিচৰা নাই, মই মুখ্যৰ কথা পিছতে চিন্তা কৰিম, মই মুক্তিৰ কথা চিন্তা কৰা নাই। যিহেতু পিতৃয়ে তেওঁক প্ৰজা সৃষ্টিৰ উপদেশ দিছে, প্ৰজা সৃষ্টিৰ নিৰ্দেশনা দিছে, পিতৃৰ নিৰ্দেশনা মানি কৰ্দম ঋষিয়েও তেওঁ ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছে যাতে ভগৱন্তই তেওঁক উপযুক্ত এগৰাকী ভাৰ্যা তেওঁ পাবৰ যোগ্য হয়, সেই বৰ প্ৰদান কৰে। আৰু সেয়েহে তেওঁ মুখ্য বাঞ্ছা কৰা নাই, তেওঁ নিজেই প্ৰকাশ কৰিছে যে মই মুখ্য পিছতে বিচাৰিম, আগতে মই পিতৃ সত্য পালন কৰি ল'ব লাগিব। অন্য অন্য মিলিত গুণ নাম গাই আনন্দে থাকয় দেহা ধৰ্ম তা সম্বাৰ মনে জানি দিয়া ভাল যায় পাছে মুখ দিবা প্ৰভু যদি থাকে দায়া। ভকত সমস্তই তোমাৰ শ্ৰীচৰণত তোমাৰ এই গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তোমাকেই পূজা কৰি থাকে, কিন্তু প্ৰভু আমি তোমাৰ শ্ৰীচৰণত বাঞ্ছা কৰিছো যাতে এগৰাকী উপযুক্ত যায় অৰ্থাৎ পত্নী মোক তুমি পাবৰ বাবে তুমি সেই বৰ প্ৰদান কৰা, আৰু ইয়াৰ পিছতহে মই তোমাৰ শ্ৰীচৰণত সেই মুখ্য প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা জনাম। মই বৰ্তমান মুখ্য প্ৰাপ্তিৰ কোনো বৰ তোমাৰ ওচৰত কামনা কৰা নাই। নমো সৰ্বদাই তজো অৰুণ শৰণ এহি বুলি মৌন ভৈলা ব্ৰহ্মাৰ নন্দন কৰ্দমৰ নিকপত বাইক শুনি হৰি গৰুৰ ৰহন্তে মাতি
ভগৱন্তৰ শ্ৰী চৰণত কৰ্দম ঋষিয়ে যে সদায় প্ৰাৰ্থনা জনাই আহিছে, কৰ্দম ঋষি যে ভগৱন্তৰ একান্ত ভক্ত আৰু তেওঁ নিকপটভাৱে ভগৱন্তৰ শ্ৰী চৰণত সেৱা জনাই আহিছে। কিন্তু এই ভগৱন্তৰ শ্ৰী চৰণত তেওঁ প্ৰণাম জনাই এতিয়া তেওঁ সেই সকাম কৰ্মকেহে আৰাধনা কৰিলে, কিয়নো তেওঁ একমাত্ৰ পিতৃৰ সত্য পালন কৰিব লাগিব। গতিকে পিতৃয়ে যিহেতু তেওঁ প্ৰজা সৃষ্টিৰ নিৰ্দেশনা দিছে, গতিকে পিতৃ সত্য পালন কৰি তেওঁ ভগৱন্তৰ শ্ৰী চৰণত তেওঁ ভাৰ্যাহে কামনা কৰি তেওঁ এই উপাসনা কৰিছে। আৰু এতিয়া কৈছে যে তুমি মোক মুখ্য পিছত দিবা, কিন্তু এতিয়া মোক এগৰাকী মনোমত ভাৰ্যা দিয়া। আৰু এই মনোমত ভাৰ্যাৰ কথা যিহেতু বাঞ্ছা কৰিলে, যিহেতু কৰ্দম ঋষিয়ে ভগৱন্তৰ পৰা এই বৰহে প্ৰাৰ্থনা বিচাৰিলে, গতিকে কৰ্দমৰ এই নিকপট বাক্য শুনি ভগৱন্তই হাঁহি হাঁহি তেওঁ গৰুড়ৰ স্কন্ধত আৰোহণ কৰি থকাৰ পৰাই তেওঁ হাঁহি হাঁহি ক'বলৈ ধৰিলে। কি কৈছে? ভগৱন্ত ভগৱদতি শুনিও প্ৰদেশ পূৰ্বে জন্মি আছে তজু সংকল্প মনৰ, জীৱা হেতু মোক তুমি কৰিলা পূজন, তাহাক আপুনি মই কৰিছো যতন, কদাচিতো মোৰ সেৱা বিফল নহয়, স্বয়ম্ভৱ মনোজিত ব্ৰহ্মাৰ লোকত প্ৰখ্যাত মোৰ ভক্ত মহাসন্ত, ব্ৰহ্মাৱৰ্তে থাকি হবে পৃথিৱী পালন্ত, শতৰূপা ভাৰ্যা সমেতেহে ৰংগ মনে, পৰশুই আহিবন্ত তজু দৰ্শনে, আহিব দুহিতা দেৱহূতি ৰূপৱতী, তোমাক বিবাহ দিয়া যাইব মহামতী। ভগৱন্তই কৰ্দম ঋষিৰ নিকপট বাণী শুনি কৰ্দম ঋষিক কৈছিল যে তোমাৰ এই সংকল্প, মনৰ সংকল্প তুমি যিহেতু আগত ৰাখি তুমি পিতৃ সত্য পালন কৰাৰ এই উদ্দেশ্য আগত ৰাখিয়েই যিহেতু মোক তুমি উপাসনা কৰিছা, মই তোমাৰ স্তুতিত সন্তুষ্ট হৈ তোমাক এইবোৰে প্ৰদান কৰিছো। তোমাৰ এই মনোবাঞ্ছা পূৰ্ণ হ'ব কেনেকৈ? মোক যিসকলে সন্তুষ্ট কৰিব পাৰিছে সেইসকলক মই কোনোদিনেই তেওঁলোকক বিফল কৰা নাই। এতিয়া যিজন শুনা, এতিয়া তেওঁ ভগৱন্তই কৰ্দম ঋষিক কৈছে যে স্বয়ম্ভৱ মনু যিজন ব্ৰহ্মাৰ পুত্ৰ, তেওঁ জগত প্ৰখ্যাত আৰু তেওঁ মহাভক্ত, সেইজন ব্ৰহ্মাৱৰ্তত থাকি তেওঁ সমস্ত পৃথিৱী পালন কৰি আছে। আৰু তেওঁৰ ভাৰ্যা হৈছে শতৰূপা। এই স্বয়ম্ভৱ মনু আৰু তেওঁৰ ভাৰ্যা শতৰূপাই পৰহি দিনা তুমি বিচৰা সেই মনোমত ভাৰ্যাগৰাকী অৰ্থাৎ স্বয়ম্ভৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিক লগত লৈ পৰহি দিনাই আহি তোমাৰ আশ্ৰম পাব। আৰু তুমি যিহেতু তোমাৰ মনত সেই সংকল্প আছে যে তুমি এগৰাকী উপযুক্ত ভাৰ্যা বিচাৰিছা, আৰু মোৰ শ্ৰী চৰণত যিহেতু তোমাৰ সেই সংকল্প তুমি প্ৰকাশ কৰিছা,
গতিকে ময়ো তোমাক তোমাৰ মনৰ বাঞ্ছা পূৰ্ণ কৰি তোমাক এই বৰ প্ৰদান কৰিছো আৰু স্বয়ম্ভূ মনু আৰু শতৰূপাৰ কন্যা দেৱহূতিক লগত লৈ পৰহি দিনা আহি তোমাৰ ওচৰ পাব আৰু তুমিও সেই কন্যাক বিবাহ কৰোৱাৰ তোমাৰ সেই মন জাগৃত হ'ব। এতিয়া কি হৈছে যে পাছে সেই ৰাজ কন্যা তোমাৰ মনৰ পুৰিব কামনা সেৱা কৰি নিৰন্তৰ তুমিও সেই কন্যা দেৱহূতিক বিয়া কৰাব লাগিব আৰু কৰালে সেই কন্যাই তোমাক স্বামী হিচাপে বৰণ কৰি তোমাৰ মনোৰথ তেওঁ পূৰ্ণ কৰিব। অতএবে তানগৰ ভেট জুপিৰ যে হৈবে জাত নৱ শক্তি ৰাজ কন্যা জগতে প্ৰখ্যাত। মই নিজ অংগে দেৱহূতিৰ গৰ্ভত তজুবি যে জন্মি প্ৰকাশিব সাংখ্যমত। তুমিও সন্ন্যাস ধৰি কৰি ভূত দায়া সমস্তক মুখ দেখি তৰি মহামায়া। সেই দেৱহূতি কন্যাক যিদিনা তুমি বিবাহ কৰিবা, দেৱহূতি গৰ্ভত 9 গৰাকী কন্যাৰ জন্ম হ'ব আৰু তাৰ পাছত যিহেতু তুমি বাঞ্ছা কৰিছা যে ভগৱন্ত অৰ্থাৎ মোক যিহেতু তুমি পুত্ৰৰূপে পাবৰ বাঞ্ছা কৰিছা, গতিকে ময়ো এই 9 গৰাকী কন্যা জন্মৰ পাছত এই দেৱহূতিৰ গৰ্ভতে মই তোমাৰ পুত্ৰৰূপে জন্ম গ্ৰহণ কৰিম আৰু মোৰ জন্মৰ পাছত মই যেতিয়া দেৱহূতিৰ গৰ্ভত মই জন্ম গ্ৰহণ কৰিম, তাৰ পাছত তুমিও এই মায়া সংসাৰৰ পৰা সকলো মায়া ত্যাগ কৰি তুমি সন্ন্যাস গ্ৰহণ কৰিব পাৰিবা। পাছে ইটো দেহা এৰি মোক পাইবা যায় কহিলো নিশ্চয় একো শংকা নাই। এই বাক্য কৰ্তমক বুলি ভগৱন্ত বিন্দু সৰোবৰ হন্তে চলিয়া গৈলন্ত। য'ত বিন্দু সৰোবৰৰ পাৰত যিহেতু কৰ্দম ঋষিৰ আশ্ৰম, এই কৰ্দম ঋষি মনোমত ভাৰ্য পাবৰ এই বৰ প্ৰদান কৰি আৰু তেওঁ যে আহি তেওঁৰ প্ৰাৰ্থনা মঞ্জুৰ কৰি দেৱহূতিৰ গৰ্ভত দেৱহূতি আৰু কৰ্দম ঋষিৰ পুত্ৰত্ব স্বীকাৰ কৰিব, সেই কথা প্ৰকাশ কৰি তেওঁ বিন্দু সৰোবৰৰ পাৰৰ পৰা ভগৱন্তই তেওঁ প্ৰত্যাৱৰ্তন কৰিলে। উদ্ধ দৃষ্টি কৰ্দম সন্ত প্ৰেমে চাই গৰুৰত শৰীৰংগে গৈলন্ত শুক্ল মূৰ্তি ধৰি যেবে গৈলা কৃপাময় আত পৰে যেন ভৈল শুনি নিশ্চয়। কৰ্দম ঋষিকে বৰ প্ৰদান কৰি ভগৱন্তই বিন্দু সৰোবৰৰ পাৰৰ পৰা তেওঁ প্ৰত্যাৱৰ্তন কৰিলে আৰু তাকেই কৰ্দম ঋষিয়ে তেওঁ উদ্ধ দৃষ্টি একান্ত মানে ভগৱন্তৰ প্ৰতি তেওঁ দৃষ্টি প্ৰদান কৰিয়েই তেওঁ অপেক্ষা কৰিলে কেতিয়ানো পৰহি আহি পাব আৰু সেই পৰহি কোনদিনা আহি পাব, কোনদিনা স্বয়ম্ভূ মনু আৰু শতৰূপাই তেওঁৰ কন্যাক লগত লৈ আহি সেই বিন্দু সৰোবৰৰ পাৰত উপস্থিত হ'ব, সেই কথা তেওঁ চিন্তা কৰি আনন্দতে তেওঁ সেই বিন্দু সৰোবৰৰ পাৰতেই তেওঁ তপস্যাত ৰত হৈ আছে। পৰহৈ কোনো দিনা হৈব উপগত কৰ্দম ৰহিলাই চিন্তিয়া মনত পাছে মনো সুবৰ্ণৰ ৰথত চৰিলা
ভাৰ্যা দুহিতাকৰ ৰংগে তাহাতে তুলিলা বৰক বিচাৰি পৃথিৱীত পৰ্যটন্ত পাছে যাই কৰ্দমৰ আশ্ৰম পাইলন্ত ভগৱন্ত দেৱে যিটো দিনা দেখিলা সেই দিনা মনু সেই আশ্ৰমে মিলিলা কৰ্দমৰ তপ দেখি কৃপায় কৃষ্ণৰ আনন্দে লোতক পৰে দুই নয়নৰ পৰম পবিত্ৰ সিটো জল অনুপম তাৰে বিন্দু সৰু বৰ হেন ভৈলা নাম। প্ৰভুসকল, এইখিনিতে এটা সুন্দৰ উপমা সুন্দৰ আমাক তত্ত্ব দেখুৱাইছে য'ত কৰ্দম ঋষিয়ে বিন্দু সৰোবৰৰ পাৰত তেওঁ তপস্যা আৰম্ভ কৰিছে। আমাক প্ৰথমে কৈছিল তেওঁ সৰস্বতী নদীৰ তীৰত তেওঁ তপস্যা আৰম্ভ কৰিছে। এই বিন্দু সৰোবৰৰ উৎপত্তিৰ কথা এতিয়া আমাক ভগৱন্তই প্ৰকাশ কৰি দেখুৱাইছে কেনেকৈ যে কৰ্দম ঋষিৰ তপস্যাত সন্তুষ্ট হৈ ভগৱন্তৰ নয়নৰ পৰা নয়নৰ নিগৰিত হৈছিল আৰু সেই নয়নৰ য'ত পৰিছিল সেয়ে হৈছে বিন্দু সৰোবৰ। আৰু সেই বিন্দু সৰোবৰৰ পাৰতেই কৰ্দম ঋষিৰ তপস্যা। চতুৰ্ভীতি বেহি সৰস্বতী যাই বৈ মহাঋষিগণে তাত তপ কৰে ৰৈ পুণ্য বৃক্ষলতা ছয় দেখি মনোনীত সমস্ত ঋতুৰ ফুলে ফলে সুমন্দিত। এতিয়া আমাক ঋষিৰ সেই আশ্ৰমখনৰ কথা বৰ্ণনা কৰিছে। ঋষিৰ আশ্ৰমত অনেক ফুল য'ত ৰাজহংস চক্ৰবাক শৰালী আদি য'ত বিনা দ্বিধাই য'ত ঘূৰি ফুৰিছে এই বিন্দু সৰোবৰৰ পাৰত যি ঐশ্বৰ্য এই ঐশ্বৰ্যৰ কথা শাস্ত্ৰই আমাক প্ৰকাশ কৰিছে। উগ্ৰ তপস্যাৰ বলে শৰীৰ জ্বলাই কৃষ্ণৰ কটাক্ষ হেতু কৃষ নাহি কয় দীৰ্ঘ দেহা চক্ষু দুই পদ্ম পত্ৰ নয় মাথে জীৱ জটাশয় জ্বলন্তে আশ্ৰয়। এইখিনিতে কৰ্দম ঋষিৰ তেওঁৰ বৰ্ণনা দাঙি ধৰিছে যে তেওঁ শৰীৰ তপস্যাৰ বলত তেওঁ জ্বলন্ত হৈ আছে, জ্বলন্ত হৈ তীক্ষ্ণ উত্তপ্ত হৈ আছে। কৃষ্ণৰ কটাক্ষ এইটো কৃষণ হৈ কয় তেওঁ শৰীৰ কোনো কাৰণতে ক্ষয় হোৱা নাই। গতিকে তেওঁ দীৰ্ঘ দেহা চক্ষু দুই পদ্মপত্ৰ নহয়, তেওঁ চকু পদুম ফুলৰ পাহিৰ দৰে আৰু তেওঁ জটা কেনেকুৱা মাথে দিব্য জটাশয় জ্বলন্তে আশ্ৰয়। তেওঁৰ মূৰত জটা যে আছে তেওঁ এই কৰ্দম ঋষিৰ বৰ্ণনা তেওঁৰ দেহা সম্পৰ্কে এই বৰ্ণনা দাঙি ধৰিছে। অহেন কৰ্দমক মনো দৰ্শন পাই নম্ৰভাৱে সমীপ চাপিল পাছে যায় শৰণত পৰি প্ৰণামিলা মহামতী কৰ্দমে বুলন্ত হুক হৰিত ভকতি। কৰ্দম ঋষিৰ আশ্ৰম প্ৰায় স্বয়ম্ভুৱ মনু তেওঁৰ পত্নী শতৰূপা সৈতে গৈ প্ৰণাম জনাইছে কৰ্দম ঋষি। শৰণত পৰি প্ৰণামিলা মহামতী কৰ্দমে বুলন্ত হুক হৰিত ভকতি। আশীৰ্বাদ কৰি দ্ৰৱে কৰিলা পূজন স্বয়ম্ভূ আসনে বহিলা ৰংগমন। মুনি পাছে মাধৱৰ আদেশ স্মৰীয়া বুলন্ত বচন নিপতিক প্ৰশংসিয়া। শুনা নৰদেৱ মই জানিলো নিশ্চয় হৰিৰ পালন শক্তি তুমি মহাশয়। এতেকে দুষ্টক বধা সন্তক পালনে ৰথে চৰি ফুৰা তুমি পৰম যতনে। কৰিয়া টংকাৰ নুপুৰা যত্ন কৰি তেবে দুষ্টে ধৰ্ম পথ কৰিবে কচন।
অধৰ্ম বাহিয়া পাপী হৈবে সৰ্বজন তদুপৰমে বাহিবে কচুৰচয় প্ৰজা সমস্ত কহবে কৰিবে কক্ষয় এতেকেহে ধৰ্ম পালে তোমাৰ সৰ্বথা পৰ্যতিবে লাগে মই জানো ইটো কথা তথাপি বিশেষ কৰি পুছু কৈবি কিবা অৰ্থে আইলা ইটো আমাৰ মন্দিৰ নিকপট ভাৱে তাক সানিব নিশ্চয় কিন্তু কাৰ্য কৈও মাত্ৰ পুছু স্বয়ম্ভৱ মনু সতৰ পাই তেওঁলোকৰ কন্যা দেৱহতীক লগত লৈ যেতিয়া আহি তেওঁলোক কৰ্দম ঋষিৰ আশ্ৰম পায় কৰ্দম ঋষিক তেওঁ প্ৰণাম জনাইছিল কৰ্দম ঋষিও স্বয়ম্ভৱ মনুৰ গুণানুকীৰ্তন কৰি তেওঁক এইমাত্ৰ তেওঁক কৈ আছে যে তুমি কি কাৰণে আহি মোৰ আশ্ৰম পাইছা তোমাৰ সকলো কথা মোৰ ওচৰত বিৱৰি কোৱা তোমাৰ কাৰ্য মই সম্পাদন কৰিম মাত্ৰ তুমি মোৰ ওচৰত প্ৰকাশ কৰা তুমি কিয় আহিছা অমনস্থিত ব্ৰহ্মাক কৰোক নমস্কাৰ অনাথ পালক যিটো জগত আধাৰ বিদুৰৰ আগে মুনি মইতে অবুলন্ত এহি কথা কহিয়া কৰ্দমৰ হিলন্ত আপোনাৰ গুণ কীৰ্তি শুনি মনোৰাজ মাথা চপৰাই মনে লবিলন্ত লাজ অপাশে মনু কৰ্দমক বুলিলা বচন শুনা ব্ৰহ্ম ঋষি মোৰ বাইকে দিয়া মন তোমাৰ আমাৰ এইটো সম্বন্ধ দুটাই পূৰ্বে এক ঘটাই আছে প্ৰভু কৃপাময় মুখ হন্তে হৰি আগে সজিলা ব্ৰাহ্মণ মহাজিতেন্দ্ৰিয় তপ বিদ্যায়ে সম্পন্ন তারা কপালিবে লাগি প্রভু ভগবন্ত আমি হবে ক্ষত্রিয় উপাসে সজিলন্ত ক্ষত্রিয় ব্রাহ্মণ দুইটো প্রবেশিলা হৰি দুই ৰুদৰা দুই গুৰক্ষা কৰা লীলা কৰি তজু দৰ্শনে মূৰ গুচিল সংশয় যাদু মহাধৰ্ম সব কৰিলা নিৰ্ণয় লবিলো আনন্দ আজি দেখিয়া তোমাক মাথায় ধৰিলো আজি চৰণ ধুলাক দুহিতাক স্নেহে মোৰ হৃদয়ত তাপ কৰো নিবেদন কিছু শুনিও কবাপ মোহৰ দুহিতা এই দেৱহূতি নাম বাঞ্ছা কৰে পুতি সৰ্বগুণে অনুপাম কৰ্দম ঋষিৰ আশ্ৰম পাই কৰ্দম ঋষিৰ গুণানুকীৰ্তন স্বয়ম্ভৱ মনুৱে তেওঁৰ ওচৰত প্ৰকাশ কৰিবলৈ ললে আৰু তেওঁ কি কাৰণে আহিছে যে তেওঁৰ পুত্ৰীক দেৱযানীক লৈ আহিছে আৰু যিহেতু ভগৱন্তই তেওঁলোকৰ মাজত সম্পৰ্ক আগতেই ঘটাই থৈছে বুলিয়েই তেওঁ প্ৰকাশ কৰিছে গতিকে তেওঁ কৈছে যে মই মোৰ দুহিতা দেৱহূতি মোহৰ দেৱ দুহিতাই দেৱহূতি নাম বাঞ্ছা কৰে পুতি সৰ্বগুণে অনুপাম এওঁ মোৰ দুহিতা দেৱহূতি আৰু এওঁ সৰ্বগুণে গুণান্বিত এজন পুতি বাঞ্ছা কৰিছে আৰু সেয়েহে আমি আহি তোমাৰ শ্ৰীচৰণত পাইছো আৰু তোমাৰ শ্ৰীচৰণ সেবিবলৈ পাই আমি অত্যন্ত আনন্দিত হৈছো মোৰ দুহিতায়ো তোমাৰ দৰে এজন সৰ্বগুণাকৰ এজন স্বামী তেওঁ বিচাৰিছে যদি আমিও আহি তোমাৰ শ্ৰীচৰণ পাইছো আৰু তোমাকেই মোৰ এই দুহিতাই তোমাকেই স্বামী হিচাপে গ্ৰহণ কৰিছে গতিকে তুমিও মোৰ এই কন্যাক তোমাৰ পত্নী ৰূপে গ্ৰহণ কৰিব লাগে অকৰ্দমৰ মনে অতি হৰি সমিলিলা
নানা দিলন্ত বহন কৰ্দম ঋষিও যিহেতু আগৰে পৰাই তেওঁ ভগৱন্তৰ কথা শুনি ভগৱন্তৰ কৃপা লাভ কৰিয়ে তেওঁ কন্যাৰ বাবে তেওঁ অপেক্ষা কৰি আছিল গতিকে সেই উপযুক্ত কন্যা লাভ কৰি স্বয়ম্ভৱ মনু আৰু শতৰূপাৰ কন্যা দেৱহতীক তেওঁ তেওঁৰ ভাৰ্যাৰূপে গ্ৰহণ কৰিলে অপাশে মনু দুহিতাক সাৱতি ধৰিলা স্নেহে দ্ৰৱীৰ দিনে তেলুতক জৰিলা এতিয়া পিতৃ-মাতৃয়ে কন্যাক বিবাহ দি তেওঁলোক নিজ নিজ স্থানলৈ প্ৰত্যাৱৰ্তন কৰিলে প্ৰভুসকল আমি কৰ্দম ঋষিয়ে যে দেৱহতীক বিবাহ কৰালে আমি এই সম্পৰ্কে দুআষাৰ আপোনালোকৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ যাতে ইয়াত কোনোবাখিনি ভুল ভ্ৰান্তি হ'লে আপোনালোকে নিজৰ দাস বুলি আমাক তোমালোক আপোনালোকৰ শ্ৰীচৰণত আমাক স্থান দিয়ে হে কৃষ্ণ আমি শাস্ত্ৰৰ এই ব্যাখ্যা আগবঢ়াবৰ শক্তি নাই যথা সাধ্যে দুআষাৰ আগবঢ়াইছোঁ ইয়াতো হয়তো কোনোবাখিনি ভগা পিছা ভগা ভুল ভ্ৰান্তি হ'ব পাৰে আপোনাৰ সময় শ্ৰীচৰণত আমি প্ৰণাম জনাইছোঁ যাতে আপোনাৰ খবৰ দাস বুলি আমাৰ আপোনাৰ খবৰ শ্ৰীচৰণত স্থান দিয়ে কৃষ্ণ হৰি